আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলকিতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰীতি কংকনাক। আজিৰ দিনটোত অভিনেত্ৰী প্ৰীতি কংকনাই দিছে ভোট দি উঠি এখন ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী চুমকি কছাৰী উপস্থিত আছিল তিনিচুকীয়াত মটক সন্মিলনীয়ে ঐতিহাসিক নপুখুৰী পাৰত আয়োজন কৰা গছতলৰ বিহুত উপস্থিত আছিল অভিনেত্ৰী চুমকি কছাৰী আৰু আন কেইবাগৰাকী ব্যক্তি। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী বৰ্ণালী কলিতাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নিজৰ ভৰ্তি সাব্যস্ত কৰিল নুনমাটি ভোটদান কেন্দ্ৰলৈ আন্তৰিক ধন্যবাদ। ইমান ভিৰৰ মাজতো এক অতি শৃংখলাবদ্ধ পৰিৱেশেৰে ভোটদান সমাপ্ত কৰিলে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল ডিব্ৰুগড়ৰ বৰপথাৰ ৰঙালী বিহু সন্মিলনত। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে এই অনুষ্ঠানটো উপভোগ কৰিছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আজিৰ দিনটোত দিছে ভোট। বাৰু আপোনালোকৰ মাজৰ কোনে আজিৰ দিনটোত ভোট দিছে আমাক জনাবলৈ নাপাহৰিব। অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে শ্বেয়াৰ কৰা এখন ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। ৰেঙনিত এটি অনুষ্ঠান চলি আছিলে, নাম হ'ল সৰু বিহুৱতী। বাৰু আপোনালোকে চাইছেনে নাই আমাক জনাবলৈ নাপাহৰিব। উদয় শংকৰ আৰু সামন্তিকা শৰ্মা উপস্থিত আছিল সেই অনুষ্ঠানটোত আৰু লগতে আছিলে আন কেইবাগৰাকীও ব্যক্তি। উদয় শংকৰ তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বাৰপুজীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জৰাবাৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত মুকলি বিহু অনুষ্ঠানত উপস্থিত আছে বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী সীমা বৰুৱা। বাৰু আপোনালোকৰ মাজৰ কোনে এই অনুষ্ঠানটো চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ গৈছিলে গোৱাত ফুৰিবলৈ গৈছিলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। অভিনেত্ৰীগৰাকী গোৱাত ফুৰিবলৈ যোৱা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ বাৰু কোনে গোৱাত গৈছে আমাক জনাবলৈ নাপাহৰিব, অৰ্থাৎ আমাৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা কপিল বৰাই আজিৰ দিনটোত দিছে ভোট। অভিনেতাজনে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ গণতন্ত্ৰক জীয়াই ৰখাৰ পবিত্ৰ দিনটোত ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আপুনি কৰিলেনে? এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী উপস্থিত আছিল চাপেখাতি অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, ভোটদান আমাৰ ৰাজনৈতিক অধিকাৰ। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ অন্য প্ৰান্তৰ লগতে বেলতলা হাইস্কুলতো ভোটদান সুকলমে চলি আছে। প্ৰতিকূল বতৰৰ মাজতে প্ৰায় 1.5 ঘণ্টা সময় ধৰি EVM মেচিন বিকল হোৱাৰ পাছতো প্ৰতিগৰাকী সজাগ নাগৰিকে ধৈৰ্য সহকাৰে নিজৰ ভোটদান সাব্যস্ত কৰা দেখি যথেষ্ট ভাল লাগিছে। ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰগতিৰ স্বাৰ্থত ময়ো এই দীঘলীয়া শাৰীত থিয় হৈ নিজৰ ৰাজনৈতিক অধিকাৰ প্ৰতিপন্ন কৰোঁ। প্ৰাপ্য আৰু কৰণীয়ৰ হকে নিজৰ মত আগবঢ়োৱা এই বিশেষ দিনটোত সকলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰি এগৰাকী দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ উপস্থিত আছিল দুলীয়াজানৰ এটি অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী গীতালি দেৱীয়ে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, ভোটদান আমাৰ গণতান্ত্ৰিক অধিকাৰ। সেয়েহে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নিজৰ ভোটটি সাব্যস্ত কৰি ময়ো এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ নিৰ্মাণৰ অংশীদাৰ হওঁ আৰু সকলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাওঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বোলো নমস্কাৰ। বাৰু আপোনালোকে কোনে হিতালী আৰু ভাৰ্গৱৰ ব্লগ চাই আমাক জনাবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰ্গৱ আৰু হিতালী বৰ্তমান গৈছে গোৱাত ফুৰিবলৈ গৈছে। আমি দেখিবলৈ পাইছোঁ তেওঁলোকে গোৱাৰ পৰা শ্বেয়াৰ কৰিছে বিভিন্ন স্থিৰচিত্ৰ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু এতিয়ালৈকে কোনে আপোনালোকৰ মাজৰ গোৱা ফুৰিবলৈ গৈছে আমাৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে আংগুলতা ডেকাক। আমি দেখিবলৈ পাইছোঁ আজি ভোট প্ৰদান কৰিছে আংগুলতা ডেকাই ভোট দিয়া কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত।
এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী গায়ত্ৰী বৰাক আমি দেখিবলৈ পাইছে অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰিছে বহুকেইখন নতুন ফটো অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট তাৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ